মোক বহুতে কমেণ্টত সুধি আছে মই পিঠাত দিয়া নাৰিকলখিনি কেনেকৈ বনাওঁ, মানে ইমান জৰজৰীয়াকৈ কেনেকৈ বনাওঁ। এই নাৰিকলখিনি জৰজৰীয়াকৈ বনাবলৈ হ'লে আপোনালোকে মিঠৈটো একদম কাঢ়াকৈ পগাই ল'ব লাগিব। এতিয়া যিবিলাকে নাৰিকল চুৰকি বনাব তেওঁলোকে নাৰিকলখিনি প্ৰথমতে অলপ ভাজি ল'ব। কিয় জানেনে, নাৰিকলৰ ৰসটো মাৰিব লাগিব। তাৰে পাছত মিঠৈটো পগাই ল'ব। মিঠৈটোত অকণমান পানী দিব, দি কিনে মিঠৈটো পগাই ল'ব। এনেই পগা মানে একদম কাঢ়াকৈ পগাব লাগিব। এই যে আমি তিলৰ লাড়ু বনাওঁ, মিঠৈটো একদম গোটা কৰি লওঁ, তেনেকৈ পগাই ল'ব। তাৰ পাছত তাত নাৰিকলখিনি দিব, দি পেলাই বহুত সময় লাৰি থাকিব, মানে জুইটো একদম কমাই দিব। কমাই দি পেলাই লাৰি থাকিব। তেতিয়া মানে কি হ'ব, লাৰোতে এই যে আমি নাৰিকলৰ চিৰা বনাওঁ, নাৰিকলৰ চিৰা আপোনালোকে বনাইনে? নাৰিকলৰ চিৰাটো বনালে যিমান সময় ভাজিব লাগে মানে একদম খৰ যায়, তেতিয়াহে চিৰাটো একদম জৰজৰীয়া হয়। ঠিক তেনেকৈ এই নাৰিকলখিনিও তেনেকৈয়ে ভাজিব লাগিব। মানে একদম আপুনি ভাজি থাকিব, ভাজতে যেতিয়া একদম খজ যাব। যদি মিঠৈটো মানে গোটটো যদি পনীয়া হৈ থাকে তেতিয়া কিন্তু এনেকুৱা জৰজৰীয়া নহ'ব। মিঠৈটো অকণমান বেছিকৈ দিব আপোনালোকে। মিঠৈটো বেছিকৈ দি গোটা কৰি এনেকুৱাকৈ কাঢ়াকৈ ভাজিব। ভাজাৰ পাছত ঠাণ্ডা হ'ব দিব। লাৰি মানে বেলেগ বাচন এখনত বাকি থ'ব, থৈ কিনে পাতলাকৈ লাৰি থাকিব। যেতিয়া মানে শুকাই যাব, জোৰাৰ পাছত ধুনীয়া মানে একদম ড্ৰাই হৈ যাব। একদম হোৱাৰ পাছত আপোনালোকৰ যদি চালনী আছে, চাউল চালনী দি চালি দিব। নহ'লে কি হ'ব জানেনে, সৰু সৰু মাখা হৈ থাকিব। সৰু মাখাবিলাক থাকিলে এনেকুৱাকৈ পিঠাত দিব নোৱাৰিব, পিঠাখন ফুটি যাব যদি তাত মাখা থাকে। আমি নাৰিকলটো কিয় জৰজৰীয়াকৈ ভাজোঁ জানেনে, মানে যদি নাৰিকলখিনি টেপটেপীয়া হৈ থাকে তেতিয়াহ'লে পিঠাখনত নাৰিকলখিনি দিলে মানে পিঠাখন ভিজি উঠিব। যেতিয়া পিঠাখন ভিজি উঠিব তেতিয়া দেখাত লেতেৰা টাইপ দেখা হ'ব, মানে চাফা নহ'ব না, পিঠাখন ভিজি থাকিব। সেইকাৰণে আমি নাৰিকলখিনি এনেকুৱাকৈ মানে ভাজোঁ আৰু জৰজৰীয়াকৈ। আৰু এটা কথা, এই যে জৰজৰীয়াকৈ মই নাৰিকলখিনি ভাজিছোঁ, এই পিঠাটো সোনকাল বেয়া নহয়, মানে বহুদিন থাকিব আপোনাৰ এইটো পিঠা। ইয়াত নাৰিকলখিনিৰ অলপো ৰসেই নাই, মানে ৰসটো থাকিলে পিঠাবিলাক সোনকাল গোন্ধাই যায়। আমাৰ পিঠা মানে ঠাণ্ডাৰ দিনততো 20 দিনমানক লাগি থাকিব, মানে জানুৱাৰী মাহত আমাৰ পিঠা 20 দিনমান ভালে থাকে, মানে বেয়া নহয়। গৰম দিনত বেছি দিন নাথাকে দিয়কচোন, গৰম না, তাতে আকৌ পেকেটৰ ভিতৰত থুৰকাই থাকে। সেইকাৰণে গৰম দিনত বেছি দিন নাথাকে, বৰ বেছি 7 দিন বা 8 দিনমান থাকে আৰু গৰমত। আপোনালোকেও যদি নাৰিকলখিনি ভাজে এনেকুৱাকৈ ড্ৰাইকৈ ভাজিব, তেতিয়া আপোনালোকৰ পিঠা বহুদিন যাব। আৰু টেপটেপীয়াকৈ ভাজিলে মানে কি হ'ব, পিঠাটো লেতেৰাও হ'ব আৰু বেছি দিন নাথাকেও, মানে সোনকাল বেয়া হৈ যায়। মোক বহুতে সুধি থকা দেখিহে কৈছোঁ দিয়কচোন। আজি আৰু বাইদেউক অকলে গুড়া খুন্দিব দিছোঁ, দেখছিনে আমাৰ কি বুদ্ধি। অকলে গুড়া খুন্দিলে মানে বৰে দিয়া মানুহ নাথাকে যে, সেইকাৰণে এইডাল বনাই লৈছোঁ। এইডালে মানে ধুনীয়াকৈ লাৰি থাকিব পাৰে, নহ'লে গোটেই চাউলখিনি মানে মাজৰ পৰাই ওলাই আহে, দেখিছেনে। এইডাল আছে, এইডালেদি বাইদেউক ধুনীয়াকৈ অকলে খুন্দি আছে, এইডাল দি বৰাই দিছে এনেকুৱাকৈ। বাইদেউক অকলে গুড়াখিনি খুন্দিব দিছোঁ। ইফালে আকৌ ভাত পানী খাই উঠলৈ গধূলি হ'বৰে হ'ল। আজি ভাত খোৱাতে বহুত সময় গুচি গ'ল, মানে দেৰি হ'ল। তাৰ পাছতে আৰু ইহঁতক মই অকণমান মানে গুড়েদি নাৰিকল ভাজি দিছোঁ, মানে বেছি লাড়ুৰ অৰ্ডাৰ নাই, 300 লাড়ুৰ অৰ্ডাৰ আছে। এয়া গুড়েদি নাৰিকলখিনি ভাজি দি ইহঁত দুটাক বনাব দিলোঁ। গুড়ৰ লাড়ুখিনি বনোৱা হোৱাৰ পিছতে ইফালে আকৌ অকণমান চেনি দি এয়া লাড়ুৰ কাৰণে নাৰিকল ভাজি দিছোঁ আৰু ইহঁত দুটাক লাড়ুখিনি বনাব দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। কোনে আমাৰ ভিডিঅ' চাই ভাল পায় কমেণ্টত জনাবচোন আৰু ফ'ল' কৰি দিব।